চাওক মই ইতিমধ্যে কৈছোঁ যে প্ৰিয়ংকা গান্ধীৰ নিচিনা হাজাৰটা গান্ধী আহিলেও কংগ্ৰেছক উদ্ধাৰ কৰিব নোৱাৰে অসমত। আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন যথেষ্ট শক্তিশালী আৰু এই চৰকাৰ দিনত যথেষ্ট কাম হৈছে। আমি বৰ্তমান বাগানত এটা উপস্থিত আছোঁ। আপুনি বাগানত যদি যায় দেখা পাব যে বাগানৰ মানুহক সুধিব আপুনি যে ৰাস্তা ধুনীয়া ৰাস্তা বনিছে। বাগানৰ মানুহবিলাকক এতিয়া এইকেইদিনত আমি সন্মান জনাবৰ কাৰণে প্ৰত্যেকৰ একাউণ্টত 5,000 দিছোঁ। ৰংগমঞ্চ বনাইছোঁ, ৰেচন কাৰ্ড বনাইছোঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছোঁ, অৰুণোদয় দিছোঁ। এনেকৈ অনেক কাম ইতিমধ্যে কাম হৈছে আৰু সেইকাৰণে মোৰ বিশ্বাস আছে যে 100% ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত হ'ব আৰু কংগ্ৰেছ আহিব। কংগ্ৰেছে নিজৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা ক'ব, মিছা কথা ক'ব। আজি কেইদিন আগতে মই দেখিছিলোঁ যে এখন ইণ্টাৰভিউত পৱন সিং ৰাথোৰ ডাঙৰীয়াক কৈছে যে যিটো 5,000 টকা দিয়া হৈছে এই 5,000 PFৰ টকা হয় বুলি এনেধৰণৰ এটা মিছা কথা প্ৰচাৰ চলাবলৈও চেষ্টা কৰা হৈছে। কিন্তু PFৰ পইচা উলিয়াবলৈ হ'লে এপ্লিকেশ্যন কৰিব লাগে আৰু মই জানো আমি PFৰ লগত আমি জড়িত। সেইকাৰণে কৈছোঁ যে এইটো চৰকাৰৰ ফালৰ পৰা এটা উপহাৰ দিয়া হৈছে আৰু জনামতে 22 তাৰিখে ভূপেন বৰা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। ভূপেন বৰা এটা শক্তিশালী নেতা আছিল কংগ্ৰেছত। তেওঁ জানে যে ডুবতা হোৱা সুৰজ হয় এতিয়া মানে কংগ্ৰেছ, এইটোত কোনো ধৰণৰ উদ্ধাৰ নহ'ব। তেওঁ কথা গম পাইছে। 10 বছৰ বাহিৰত থাকিবলগীয়া হ'ল আৰু আহি থকা কিমান বছৰ বাহিৰত থাকিব লাগিব কোনো ঠিক নাই। সেইকাৰণে ভূপেন বৰাৰ নিচিনা মানুহে ভাবিছে যে আমি ভাৰতীয় জনতা পাৰ্টীত থাকিব লাগিব, অসমৰ কাৰণে কাম কৰিব লাগিব, অসম মাতৃৰ কাৰণে কাম কৰিব লাগিব। সেইকাৰণে তেওঁ যোগদান কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। তেওঁক আমি ৱেলকাম জনাইছোঁ আৰু কংগ্ৰেছ যিমান জোৰ নলগাওক ইয়াত মানে অকল অসমেই নহয় 5খন ৰাজ্যৰ ইলেকশ্যন হ'ব। আপোনাৰ চব 5খন ৰাজ্যতে তেওঁলোকে শূন্য হ'ব।